সংকলন কৰিছোঁ তেখেতে যাতে শান্তি থাকক। গতিকে আজি সেইকাৰণে বৃহত্তৰ অঞ্চলৰ ৰাইজে আমি তেখেতক যোৱাত মানে 23 বৰ্ষ সমগ্ৰ ৰাজ্য 20 আগষ্টত আমি বৃহত্তৰ অঞ্চল ৰাইজে তেখেতক জীয়াই থাকোঁতে আচলতে আমি সম্বোধনা দিয়াইছোঁ যে বৃহত্তৰ অঞ্চলত তেখেতে যিমানখিনি উন্নয়ন কাম কৰিব তাৰ পৰা আমি বৃহত্তৰ অঞ্চল ৰাইজে 2023 চনতে আমি তেখেতক ৰাজহুৱাভাৱে সম্বোধন কৰাইছোঁ। আৰু অহা আমি 23 তাৰিখে আমি তেখেতক স্মৰণীয় অনুষ্ঠান পাতিম। কিন্তু সেইকাৰণে মই আৰু এটা আমাক আশীৰ্বাদ দিয়ক আৰু আমাৰ ৰাইজে যাতে আমি আগবাঢ়ি যাব পাৰোঁ। আমাৰ এটা বিশ্বাস বা আমাৰ চিন্তা যে এখন এনেকুৱা যুগৰ এটা ইতিহাস এটা যুগ গ'ল আমাৰ মাজত আৰু তেনেকুৱা এজন ব্যক্তি পাম বুলি আচলতে আমি দক্ষিণতলীয় অঞ্চলৰ বিভিন্ন দলসমূহে মিলি এই প্ৰয়াত থানেশ্বৰ বৰঝাৰৰ স্মৃতিত আমি অনুষ্ঠান আয়োজন কৰিছোঁ। বিভিন্ন দল সংগঠন অসমৰ প্ৰাক্তন মন্ত্ৰী প্ৰাক্তন বিধায়ক জুনিয়ৰ খনিকৰ বিশিষ্ট শিক্ষাবিদ থানেশ্বৰ বৰঝাৰৰ স্মৃতিত আমি এই অনুষ্ঠান আৰম্ভ কৰিছোঁ। ৰাতিপুৱাৰে পৰা বিভিন্ন অনুষ্ঠান সৰ্বধৰ্ম প্ৰাৰ্থনা সভা ভাগৱত পাঠ পুৰাণ সৰ্বধৰ্ম অনুষ্ঠান নাম প্ৰসংগ তাৰ ভিতৰতে আমাৰ স্মৃতিচাৰণ সভাত অসমৰ বহুকেইজন বিশিষ্ট ব্যক্তিয়ে বৰঝাৰৰ স্মৃতি ৰোমন্থন কৰিছে। আমি দিহানাম মাতিছোঁ, চিঞৰনাম বৰগীত আমন্ত্ৰণ কৰিছোঁ। নিশালৈকে আমি মহিলা নাগা নামো আমন্ত্ৰণ কৰিছোঁ। ধন্যবাদ।